মই বিবাহিতা নাৰী। কথা বশিষ্ঠ কথা আবৃত্তি সুবাসনা বাক্য সম্পাদনা সত্যজিৎ ডেকা। মই বিবাহিতা নাচাব মোক কামুক দৃষ্টিৰে। আপুনি জানেনে মই বৰ অসহায় হৈ পৰিলোঁ, কাৰণ মই বিবাহিতা নাৰী। মই ভাল পাওঁ এই সাজযোৰ, স্বামীয়ে দিয়া উপহাৰ, সেয়েহে পিন্ধিছোঁ। আপুনি সাজযোৰ চাইনে নে মোৰ দেহৰ গঠনলৈ চাই? এনেকৈ নাচাব মই কাৰোবাৰ পত্নী। মই অনাকাংক্ষিত সমস্যাত বহুবাৰ পৰিছোঁ। চিটিবাছ মেলা সভাবোৰত কেতিয়াবা মোৰ শৰীৰৰ কোনোবা অংশত নাইবা কেতিয়াবা গা খাওঁ। মই বাধা দিবলৈ সময়ে নাপাওঁ, ক্ষন্তেকতে মোক নিমাতি কৰে। সহায় বিচাৰিব নোৱাৰো সেয় হোৱাৰ ঘৰত, কিং কৰ্তব্য বিমূঢ় হৈ পৰিল। কিয় এনে কৰে আপুনি? নাজানেনে মই এগৰাকী নাৰী? আৰু কিয় বিচাৰ নকৰে মই যে বিবাহিতা? আচলতে আপুনি জানেনে, আপোনাৰ পৰা মই নিৰাপদ আশা কৰোঁ, আপোনাৰ পৰা মই সহানুভূতি কামনা কৰোঁ, কাৰণ মই নাৰী। কিন্তু আপুনি নুবুজে, আপোনাৰ মনোকামনা পূৰ্ণ কৰিবলৈ এপলকো নাভাবে আপুনি। মই কাৰোবাৰ মৰমৰ পত্নী, কাৰোবাৰ যে মৰমৰ জীয়ৰী। আপোনাৰ ইচ্ছাৰ বাবে মই অসহায় হৈ পৰোঁ। পৃথিৱীত কি শিকিলে আপুনি? যদি নাৰীক সন্মান কৰিবলৈ নিশিকিলে? ধন্যবাদ।